নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে মাত্ৰ 10000 টকাৰ ভিতৰত আপোনালোকে কেনেকৈ কুকুৰা পালন আৰম্ভ কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰিবলৈ বিচাৰি আছে কিন্তু যদি আপোনালোকে এইটো কথা ভাবি চিন্তিত হৈ আছে যে কুকুৰা পালন কৰিবলৈ বহুত বেছি টকাৰ প্ৰয়োজন বহুত বেছি মূলধনৰ প্ৰয়োজন আৰু এটো ভাবি যদি আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব পৰা নাই তেনেহলে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক ভালকৈ বুজাই দিম যে আপোনালোকে একেবাৰে কম খৰচত প্ৰায় 10000 মান টকাৰ ভিতৰত কেনেকৈ কুকুৰা পালন আৰম্ভ কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব চাওক বন্ধু বান্ধৱীসকল আগতেও মই আপোনালোকক বহুবাৰ উল্লেখ কৰিছোঁ যে কুকুৰা পালন হৈছে এনেকুৱা এটা কাম বা ব্যৱসায় যেটো আপোনালোকে একেবাৰে কম মূলধনৰে আৰম্ভ কৰিব পাৰে আপোনালোকৰ লগত যদি 5 ৰ পৰা 10000 টকাৰ ভিতৰত থাকে তেতিয়া আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব পাৰে এতিয়া আপোনালোকক জনাম যে আপোনালোকে মাত্ৰ 10000 টকাৰ ভিতৰত কেনেকৈ কুকুৰা পালন আৰম্ভ কৰিব সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল আপোনালোকৰ লগত যেহেতু 10000 টকা থাকিব সেই কাৰণে কুকুৰা পালন আৰম্ভ কৰাৰ আগতে আপোনালোকে প্ৰথমতে কুকুৰাৰ গড়াল নিৰ্মাণ কৰিব লাগিব আৰু গড়ালটো আপোনালোকে বহুত বেছি টকা খৰচ কৰি নিৰ্মাণ কৰিব নোৱাৰিব আপোনালোকে একেবাৰে কম খৰচত সাধাৰণভাৱে গড়ালটো নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব আপোনালোকে যদি নিজে পাৰে তেনেহলে গড়ালটো নিজে বনাবলৈ চেষ্টা কৰিব আপোনালোকৰ ঘৰত যি বাঁহ কাঠ খেৰ এইবোৰ পেলনীয়া সামগ্ৰী থাকে সেইবোৰ ব্যৱহাৰ কৰি আপোনালোকে একেবাৰে সাধাৰণভাৱে গড়ালটো নিৰ্মাণ কৰিব পাৰে আৰু আপোনালোকে প্ৰায় 2000 ৰ পৰা 2500 মান টকাৰ ভিতৰত গড়ালটো নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব আৰু যদি আপোনালোকৰ ঘৰত খালি কোঠালি এনে পৰি আছে তেনেহলে আপোনালোকে সেই ঠাইটো কুকুৰাবোৰক ৰাখিব পাৰে তাত যদি বতাহ সহজতে ইপাৰ সিপাৰ হ'ব পাৰে আৰু ঠাইখিনি যদি শুকান হয় তেনেহলে আপোনালোকে তাত কুকুৰাবোৰক ৰাখিব পাৰিব যদি আপোনালোকৰ লগত তেনেকুৱা ধৰণৰ কোঠালি নাথাকে তেনেহলে আপোনালোকে সাধাৰণভাৱে প্ৰায় 2500 টকা অৰ্থাৎ 2500 টকাৰ ভিতৰত গড়ালটো নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব গড়ালটো যেতিয়া নিৰ্মাণ হৈ যাব তাৰ পাছত আপোনালোকে কুকুৰাৰ পোৱালি অৰ্ডাৰ দিব লাগিব কুকুৰাৰ পোৱালি অৰ্ডাৰ দিয়াৰ আগতে আপোনালোকে এইটো চাব যে আপোনালোকৰ ঠাইত কোনটো প্ৰজাতিৰ কুকুৰাৰ চাহিদা বেছি কোনটো প্ৰজাতিৰ কুকুৰাবোৰক বিক্ৰী কৰিবলৈ অসুবিধা নহয় কোনটো প্ৰজাতিৰ কুকুৰাৰ দাম আপোনালোকৰ ফালে বহুত বেছি যদি আপোনালোকৰ ফালে সোণালী কুকুৰাৰ চাহিদা বেছি সোণালী কুকুৰাৰ দাম বেছি তেনেস্থলত আপোনালোকে সোণালী কুকুৰাৰ পোৱালি অৰ্ডাৰ দিব লাগিব আৰু সোণালী কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ দাম প্ৰায় 20 টকাৰ পৰা আৰম্ভ কৰি 25 টকা 30 টকা বা 35 টকা পৰ্যন্ত হয় আৰু যদি আমি সোণালী কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ দাম 25 টকাকৈ হিচাপ কৰোঁ তেনেহলে সেই হিচাপে 50টা পোৱালি কিনোতে আপোনালোকৰ কেই টকা ইনভেষ্ট হ'ব 1250 টকা পোৱালিখিনি যেতিয়া আপোনালোকে ফাৰ্মত ভৰাব তেতিয়া সিহঁতক ব্ৰুডিং কৰিব লাগিব আৰু মজিয়াত আপোনালোকে অলপ ডাঠকৈ ধানৰ ভুচি পাৰি দিব লাগিব লগতে 2 পৰা 3 দিনলৈকে ধানৰ ভুচিৰ ওপৰত আপোনালোকে দুটা তৰবত বাতৰি একত পাৰি দিব লাগিব আৰু পোৱালিবোৰক তাপ দিবৰ বাবে আপোনালোকে লাইটো কিনিব লাগিব আৰু পোৱালিবোৰক খাবলৈ দিবৰ বাবে আপোনালোকে দানাও কিনিব লাগিব আপোনালোকে প্ৰায় 2 মাহৰ দানা কিনিবলৈ চেষ্টা কৰিব আপোনালোকে প্ৰায় 5 কেজি মান পিচ তাৰ দানা কিনিব আৰু বাকিখিনি আপোনালোকে ষ্টাৰ দানা কিনিব আৰু ইয়াৰ লগতে আপোনালোকে দৰবো কিনিব লাগিব আৰু কাৰেণ্টৰ বিলও কিছু আহিব আৰু এই গোটেইখিনি মিলাই আপোনালোকৰ ইনভেষ্ট হ'ব প্ৰায় 6250 টকা মানে 50টা কুকুৰাৰ বাবে 2 মাহৰ দানা কিনোতে ব্ৰুডিংৰ খৰচ লগতে দৰব কিনোতে আৰু কাৰেণ্টৰ বিল এই গোটেইখিনি মিলাই আপোনালোকৰ প্ৰায় 6250 টকা ইনভেষ্ট হ'ব আৰু এতিয়া যদি আমি গোটেইখিনি হিচাপ কৰিবলৈ যাওঁ তেনেহলে গড়াল বনাওতে ইনভেষ্ট হ'ব 2500 টকা পোৱালি কিনোতে ইনভেষ্ট হ'ব 1250 টকা আৰু এই পোৱালিবোৰৰ বাবে দানা কিনোতে দৰব কিনোতে ব্ৰুডিংৰ খৰচ আৰু কাৰেণ্টৰ বিল গোটেইখিনি মিলাই হ'ব 6250 টকা সৰ্বমুঠ কিমান হ'ব 10000 টকা মানে আপোনালোকে এনেকৈ 10000 টকাৰ ভিতৰত কুকুৰা পালন আৰম্ভ কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ যে 10000 টকা ইনভেষ্ট হ'ব ইয়াৰ পাছত আৰু আপোনালোকে আকৌ টকা ইনভেষ্ট কৰিবলৈ প্ৰয়োজন নাই আৰু টকা খৰচ কৰিবলৈ প্ৰয়োজন নাই ইয়াৰ ভিতৰতে আপোনালোকে যিমানখিনি দানা কুকুৰাবোৰক খাবলৈ দিব পাৰে মানে বজাৰৰ দানা কিনা দানা যিমানখিনি খাবলৈ দিব পাৰে সিমানখিনি দিব ইয়াৰ পাছত আৰু আপোনালোকে বেলেগকৈ দানা কিনি কুকুৰাবোৰক খাবলৈ দিব নালাগে কুকুৰাবোৰক আপোনালোকে বাহিৰত এৰি দিব ঘৰৰ যি পেলনীয়া খাদ্য থাকে সেইবোৰ খাবলৈ দিব ঘৰৰ যি ধান চাউল থাকে সেয়া খাবলৈ দিব লগতে কুকুৰাৰ বাবে আপোনালোকে দানা প্ৰস্তুত কৰিব পাৰে আৰু সেইবোৰ কুকুৰাবোৰক খাবলৈ দিব পাৰে আৰু এনেকৈ কুকুৰাবোৰক আপোনালোকে প্ৰায় 4 ৰ পৰা 5 মাহ পৰ্যন্ত পোহপাল দিব আৰু এনেকৈ যেতিয়া সোণালী কুকুৰাবোৰক আপোনালোকে পোহপাল দিব তেতিয়া 4 ৰ পৰা 5 মাহৰ ভিতৰত সোণালী কুকুৰাবোৰৰ গড় ওজন প্ৰায় 1 কেজি 500 গ্ৰামৰ পৰা 1 কেজি 600 গ্ৰামৰ ভিতৰত থাকিব আৰু যদি আমি 50টা কুকুৰাৰ পৰা মৃত্যুৰ নামত 5টা বিয়োগ কৰি দিওঁতে কিটা থাকিব 45টা কুকুৰা আৰু যদি গড় ওজন 1.5 কেজিও আমি হিচাপ কৰোঁ তেনেহলে 45টা কুকুৰাৰ সৰ্বমুঠ ওজন কিমান হ'ব 67 কেজি 500 গ্ৰাম আৰু সোণালী কুকুৰাবোৰক যদি আপোনালোকে নিজে বজাৰত গৈ বিক্ৰী
কৰে তেনেহ'লে প্ৰতি কেজি সোণালী কুকুৰা আপোনালোকে 300 টকাৰ পৰা আৰম্ভ কৰি 350 টকা বা 400 টকালৈকে বিক্ৰী কৰিব পাৰিব আৰু যদি আপোনালোকে গোটেই কুকুৰাখিনি একেদিনাখনে বেপাৰী মাটি হোলচেলত বিক্ৰী কৰে তেনেহ'লে প্ৰতি কেজি সোণালী কুকুৰা আপোনালোকে 250 টকাৰ পৰা আৰম্ভ কৰি 270 টকা বা 300 টকালৈকে বিক্ৰী কৰিব পাৰিব আৰু যদি প্ৰতি কেজি সোণালী কুকুৰাৰ দাম আমি 270 টকাকৈ হিচাপ কৰোঁ মানে যদি আপোনালোকে হোলচেলত বিক্ৰী কৰে তেনেহ'লে প্ৰতি কেজি সোণালী কুকুৰাৰ দাম যদি আমি 270 টকাকৈ হিচাপ কৰোঁ তেনেহ'লে 67 কেজি 500 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিলে আপোনালোকে কেই টকা পাব 18225 টকা আৰু যদি আপোনালোকে প্ৰতি কেজি সোণালী কুকুৰা 300 টকাকৈ বিক্ৰী কৰিবলৈ সক্ষম হয় তেনেহ'লে 67 কেজি 500 গ্ৰাম সোণালী কুকুৰা বিক্ৰী কৰিলে আপোনালোকে কেই টকা পাব 20250 টকা আৰু যদি ইনভেষ্টমেণ্ট আমি 10000 টকা বিয়োগ কৰি দিওঁ তেতিয়া আপোনালোকৰ লগত কিমান থাকিব 8ৰ পৰা 10000 টকা যদি আপোনালোকে 270 টকাকৈ বিক্ৰী কৰে তেনেহ'লে প্ৰায় 8000 মান টকা আপোনালোকৰ লাভ হ'ব আৰু যদি আপোনালোকে 300 টকাকৈ বিক্ৰী কৰে তেনেহ'লে আপোনালোকৰ প্ৰায় 10000 মান টকা লাভ হ'ব মানে 10000 টকা ইনভেষ্ট কৰি আপোনালোকে 10000 টকাই ৰিটাৰ্ণ পাব এতিয়া হয়তো বহুতে এটা প্ৰশ্ন কৰিব পাৰে যে 4 পৰা 5 মাহৰ ভিতৰত 10000 টকা লাভ হ'লে কি ডাল হ'ব ইয়াতকৈ বেলেগ কাম কৰাই ভাল বন্ধু বান্ধৱীসকল যেহেতু আপোনালোকৰ লগত মূলধন কমকৈ থাকিব সেইকাৰণে প্ৰথম অৱস্থাত আপোনালোকৰ ইমানখিনি লাভ হ'ব যদি আপোনালোকৰ লগত মূলধন বেছিকৈ থাকে তেনেহ'লে আপোনালোকে বেছিকৈ মূলধন ব্যৱহাৰ কৰি বেছিকৈ টকা উপাৰ্জন কৰিব পাৰে আপোনালোকৰ লগত যদি মূলধন কমকৈ থাকে লগতে অভিজ্ঞতাও নাথাকে তেনেস্থলত আপোনালোকে প্ৰথম অৱস্থাত এনেকৈ কুকুৰা পালন আৰম্ভ কৰিব লাগিব আৰু এনেকৈ যদি আপোনালোকে কুকুৰা পালন আৰম্ভ কৰে তেতিয়া আপোনালোকৰ টকাও বাঢ়িব লগতে অভিজ্ঞতাও বাঢ়িব আৰু যেতিয়া আপোনালোকৰ টকাও বাঢ়িব আৰু অভিজ্ঞতাও বাঢ়িব তেতিয়া আপোনালোকে লাহে লাহে পৰ্যায়ক্ৰমে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি যাব পাৰিব বন্ধু বান্ধৱীসকল বৰ্তমান আপোনালোকে কিমান কুকুৰাৰে কুকুৰা পালন আৰম্ভ কৰিম বুলি ভাবি আছে সেইটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি নিশ্চয় জনাব এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ